বিল্লেশ্বৰ দেৱালয়ৰ পবিত্ৰ ভূমিত এই মন্দিৰৰ ওচৰতে এখন বৰ সুন্দৰ হোটেল আৰু বেকাৰী মই উদ্বোধন কৰিলোঁ। আমাৰ লগত ছাৰো আছে। বিল্লেশ্বৰ হোটেল এণ্ড নিউ নিলাক্স বেকাৰী আচলতে বৰ সুন্দৰ হৈছে। এইটো আজিৰ পৰা উন্মোচন হ'ল। আমি আশা কৰোঁ যে ইয়াৰ ৰাইজে নিশ্চয়কৈ এই হোটেলখনক আদৰি ল'ব আৰু আমি স্বত্বাধিকাৰীকো অনুৰোধ জনাইছোঁ ইয়াৰ যাতে স্বাস্থ্যসন্মত হয় আৰু মানে খাদ্যবস্তুবিলাকো উন্নতমানৰ হয়, এইখিনি আমি অনুৰোধ জনাইছোঁ। সঁচাকৈ ভাল লাগিল ইয়ালৈ আহি। ৰাইজে নিশ্চয়কৈ আদৰি ল'ব তাৰে কামনা কৰিছোঁ। নতুন বছৰত মোৰ পৰিকল্পনাৰ ভিতৰত মই বৰ্তমান ভাবি আছোঁ যে আমাৰ ইয়াৰে ওচৰৰ ৰৌমাৰীৰ ঢুলীয়াৰ ওপৰত মই এখন ডকুমেণ্টেৰীৰ কথা চিন্তা কৰি আছোঁ আৰু সেই ডকুমেণ্টেৰীখন যদি আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা মানে চেংচন হয় নিশ্চয়কৈ হ'ব। মই ইয়াৰ আগতে নাগাৰ নামৰ ওপৰত নলবাৰীত এখন ডকুমেণ্টেৰী কিছুদিন আগতে কৰিছোঁ। এইটো দূৰদৰ্শন কেন্দ্ৰত মানে তেওঁলোকৰ মানে অফিচতো বৰ সুন্দৰ হোৱা বুলি এটা হেৰি কৈছে। দৰ্শকৰ ফালৰ পৰা আমি ভাল সঁহাৰি পাইছোঁ। পৰৱৰ্তী মোৰ আশা আছে মই ইয়াতে ৰৌমাৰী ঢুলীয়াৰ ওপৰত এখন ডকুমেণ্টেৰী কৰা। সংলাপবিলাক কেনেকৈ মনত নাথাকে, আমি লগে লগে চাওঁ, মুখস্থ কৰোঁ আৰু তাৰপিছতো বহুকেইখন চিৰিয়েল হৈয়ে গ'ল ইতিমধ্যে। তথাপি মই বাৰু এটা কৈ দিছোঁ, বাপৰে বাপ ভৰমায়া কি কহা কোনোবাই কয় যুগান্তৰ বিৰিহান পুলিচ, কোনোবাই কয় গাইমুৱাহান পুলিচ। বাপৰে বাপ মই আৰু এই থানাত নাটখদা হৰমায়া। বিল্লেশ্বৰ হোটেল এণ্ড নিউ নিলাক্স বেকাৰীৰ শুভ উন্মোচনত মোক আমন্ত্ৰিত কৰিছিলে। মই বহুতেই আনন্দিত আৰু এইখিনিত অংশগ্ৰহণ কৰাৰ সুযোগটো পালোঁ। মই সত্ৰাধিকাৰ বাকী গোটেই ইয়াতে উপস্থিত ৰাইজক মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই হোটেলখন যাতে ভালকৈ চলক, এইটো আৰু ডাঙৰ হওক, ইয়াতকৈ আৰু বেছি ইয়াৰ বিজনেছ বাঢ়ক, মই সেইটো কাৰণে আশা কৰিছোঁ। আৰু যিটো মন্দিৰৰ ওচৰত মোৰ বিশ্বাস এটা আছে ভালেই হ'ব, ভালকৈয়ে যাব। এইখিনি আজিৰ যুগত চাকৰিৰ পিছে চবে দৌৰি থাকে, তাৰ বিপৰীতে এইখিনি নিজে এটা কিবা আত্মনিৰ্ভৰ হোৱাৰ মানে পথত কিবা এটা অপেনিং এটা হ'ল, সেইটো কাৰণে মোৰ ভাল লাগিলে, সেইকাৰণে মই আহিছোঁ। বিল্লেশ্বৰ মন্দিৰৰ ওচৰত আমি বিল্লেশ্বৰ হোটেল হিচাপে আমি নামকৰণ কৰিলোঁ। যিহেতু আমাৰ ইয়াত শিৱৰ বহুতে প্ৰভাৱ, আকৌ শিৱই যদি আমাক যিখিনি আমাক দিলেই তাৰ কাৰণে আমি ৰাইজৰ ওচৰত কৃতজ্ঞ। বহুত কষ্টৰ ফলত আমি এইখিনি আগবাঢ়িছোঁ আৰু মই সৰুৰ পৰা বহুত কষ্টৰে মামাহঁতৰ ঘৰত থাকি, মোৰ এইটো মামী, এইটো মোৰ ভণ্টি, মামাৰ ছোৱালী, এইটো মোৰ ভাই বোৱাৰী আৰু মই ব্ৰজেন ডেকা আৰু মই মামাৰ ল'ৰা, দুয়োজনে অশেষ কষ্ট কৰি আজি এইখিনি এষ্টাব্লিছ কৰিছোঁ। লগতে আমি 24 বছৰ বেকাৰী চলালোঁ। 24 বছৰ মূৰত আজি আমি এইখিনি হোটেল হিচাপে পৰিগণিত কৰিলোঁ আৰু বেকাৰীটো থাকিলে। গতিকে আমি ভাবিছোঁ আৰু ৰাইজৰ যদি সহায় সহযোগ থাকেই তেতিয়াহ'লে আমি নিশ্চয় এই হোটেলখন আগবঢ়াই নিব পাৰিম। ইয়াত উপলব্ধত আমি গোটেইখিনিয়ে ৰাখিম, যিখিনি পাৰোঁ আমি খুব কম খৰচত ৰাইজক যোগান ধৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আজিকালি যিহেতু বস্তুৰ দাম বাঢ়িছে, দাম বাঢ়িলেও আমি সেই দামত আমি হেৰি নকৰোঁ, খুব নিম্নমানত আমি ৰাইজক মিঠাই, বিস্কুট, ভাত, চাহ এইখিনি যোগান ধৰিম বুলি আমি ৰাইজৰ ওচৰত প্ৰতিষ্ঠিত কৰিম। বাহিৰা আলহী আহি থাকে আমাৰ মন্দিৰত, ধৰি লওক চবেইতো আৰু ৰাইজৰ ওচৰত খাব নিবিচাৰে, সেইকাৰণে আমি ইয়াত এটা AC ৰুমৰ ব্যৱস্থা কৰিছোঁ। সেই AC ৰুমটো ধৰি লওক কোনোবা ফেমিলি যাত্ৰীসকল, বিশেষ কৰি মন্দিৰৰ যাত্ৰীসকলে ইয়াত সেইখিনি সুবিধা পাব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।